হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? আজি মই ৰাতিপুৱা উঠি আজি কি কৰোঁ গোটেইখিনি দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে ৰাতিপুৱা উঠি ব্যায়াম কৰিব লাগে, আপোনালোকেতো নিশ্চয় জানে। আগতে ৰাতিপুৱা উঠি আমি ব্যায়াম কৰোঁ। এতিয়া মই অলপ ব্যায়াম কৰিম। ব্যায়াম কৰাৰ পিছত আৰু কি কাম কৰোঁ গোটেইখিনি দৃশ্য আপোনালোকক দেখাব পাৰিব। এয়া চাওক, মই ব্যায়াম কৰি আছোঁ। আৰু প্ৰথমতে মই সূৰ্য দেৱতাক প্ৰণাম কৰিলোঁ। তাৰপিছত ইয়াত যিখিনি এক্সাৰচাইজ কৰিব লাগে ৰাতিপুৱা উঠি সেইখিনি মই এক্সাৰচাইজ কৰি আছোঁ। আৰু এইবিলাক এক্সাৰচাইজ কৰিলে নিজৰ দেহাৰ কাৰণে খুব ভাল। আৰু মই যোৱাকালি টেষ্ট কৰাইছিলোঁ, তো মোৰ অলপ প্ৰব্লেম ওলাইছিলে, ফেটি লিভাৰ গ্ৰেড 1 ওলাইছিলে। গতিকে সেইকাৰণে মই অলপ এক্সাৰচাইজ কৰিব লগা বাধ্য হৈছোঁ। কিন্তু আগতে মই এক্সাৰচাইজ কৰি থাকোঁ, তো এই ঠাণ্ডাৰ কাৰণে মাজতে উঠা নাছিলোঁ। তো এতিয়া মই ৰাতিপুৱা উঠি আছোঁ। ৰাতিপুৱা উঠি মই এনেকুৱা এক্সাৰচাইজ কৰি থাকোঁ। এক্সাৰচাইজ কৰিলে নিজৰ দেহাৰ কাৰণেও ভাল, আৰু আপোনালোকে কৰিব পাৰিলে এক্সাৰচাইজ মানে কিছুমান বেমাৰ আজাৰৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। কাৰণ যেনেকুৱা ডায়েবেটিছ আছে, ফেটি লিভাৰ আছে, বেড কলেষ্ট্ৰল আছে, এইবিলাকৰ কাৰণে খুব ভাল আমি মৰ্ণিং ৱাক কৰিব লাগে। কৰি আহি এনেকৈ এক্সাৰচাইজ কৰিব লাগে। তো এক্সাৰচাইজ কৰাটো আমাৰ শৰীৰৰ পক্ষে অতি গুৰুত্বপূৰ্ণ হয়। আপোনালোকক মই কৈছোঁ, আপোনালোকেও ৰাতিপুৱা উঠি এনেকৈ এক্সাৰচাইজ কৰিব। এক্সাৰচাইজ কৰিলে আপুনি নিজে গম পাব দেহাখিনি যে কিমান আৰাম লাগে। তো গাইজ চাওক, মই এটা নতুন টয়লেট বনাবলৈ ৰেডি কৰিছোঁ। আৰু ইয়াত চাওক, যিসকলে মোক অতি মৰম দিয়া নাই সিহঁতৰ কাৰণে এইবিলাক এনেকুৱাকৈ দিম। যিবিলাক মোক অতি মৰম কৰে, তাৰমানে এইটো বিপৰীত হয়। তো যিহঁতে মোক মৰম কৰে এইবিলাক দি এনেকৈ মাথাত মাৰি দিম। চাওক, এনেকৈ মাৰি দিম। চাওক, মানে এইটো বিপৰীত কৈছোঁ দেই গাইজ আপোনালোকক। তো এতিয়া চাই থাকক মই কি কৰোঁ। এই নতুন লেট্ৰিনটো মই নিজে ভাবিলোঁ অলপ খুন্দি কেনে বনাই দিওঁ। কাৰণ আজিকালি লেবাৰক মাতিলে বহুত পইচা লাগে। এইখিনি গাড়া খুৰোঁতে 4,000 টকা মোৰ পৰা খুজিছিল। তো পইচা পাতি হাতত বৰ্তমান নাই, কাম কাজ নাই। সেইকাৰণে মই নিজে লাগি পৰিলোঁ। ৰাতিপুৱা উঠি অলপকৈ নিজে খান্দি থাকোঁ। তো খান্দিলে কি হয়, এইফালে মোৰ এক্সাৰচাইজো হৈ থাকে আৰু দেহাৰ কাৰণে ভাল হৈ থাকে, আৰু মোৰ কামখিনি আগাই থাকে। কাৰণ ঘৰত বহি থাকিলেতো কোনো লাভ নাই, কাম কাজ নাই। যিহেতু ঘৰতে অলপ কাম বন কৰিব লাগে। তো সেইকাৰণে মই নিজে ভাবিলোঁ যে অলপ নিজে খুন্দা খুন্দি কৰোঁ। তাৰপিছত এইফালে মই ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি আছোঁ। চাওক, এইফালে ব্ৰাছ কৰি আছোঁ। ব্ৰাছ কৰি তাৰপিছত যিখিনি মোৰ কাম থাকে আৰু কৰি থাকিম। তো ব্ৰাছ কৰাটো অতি গুৰুত্বপূৰ্ণ ৰাতিপুৱা। তো এতিয়া মই ব্ৰাছ কৰি মুখ ধুম। এতিয়া মুখ ধুবলৈ কলৰ পৰা আহিছোঁ। তো মোৰ মটৰটো বেয়া হৈছে, তো মটৰটো মই বনাবলৈ দিছোঁ। আজি 4-5 দিন হৈ গ'ল মটৰটো, এতিয়ালৈকে অহা নাই। তো আজিও এবাৰ খবৰ ল'ম কি হয় মটৰটো। তো এইফালে মই গা ধোৱাৰ কাৰণে চাওক, এনেকৈ হেণ্ডপাম্প মাৰি বহুত কষ্ট গাইজ। মটৰটো বেয়া হৈছে। বেয়া হোৱাৰ কাৰণে আজি নিজে হেণ্ডপাম্প মাৰি গা ধুবলৈ বাধ্য হৈছোঁ। কাৰণ আজিকালিতো জানে সকলোৱে, মটৰ থাকিলে বহুত আৰাম হয়। আৰামছে চুইচ টিপিলে পানী ওলাই থাকে। আপোনালোকে নিজ স্বাধীন হিচাপত আপোনালোকে গা ধুব পাৰে, যিকোনো কাপোৰ কানি ধুব পাৰে। তো সেইকাৰণে মই আজি নিজে হেণ্ডপাম্প মাৰি কিনে নিজে গা ধুই আছোঁ। তো এয়া চাওক চেম্পু, এইটো চেম্পু মই জয়া কোম্পানী ইউজ কৰোঁ। তো বহুত ভাল এটা চেম্পু হয়। মই এইটো বিশালৰ পৰা আনো। এটা চেম্পু আনিলে মোৰ প্ৰায় মোটামুটি ধৰক 15 দিন 20 দিনমান গুচি যায়। আমি সকলোৱে 4জন ফেমিলি আছোঁ। 4জন ফেমিলিতে আমি ইউজ কৰোঁ। তো আপোনালোকে এই জয়া চেম্পুটো আনি ইউজ কৰিব পাৰে। তো এইফালে মই গা চা ধুলোঁ। গা চা ধুই কেনে অলপ সূৰ্যক প্ৰণাম কৰিব লাগে। তো সেইকাৰণে সূৰ্যক প্ৰণামো কৰিম মই। তো এইফালে ফাইনেলি মই এতিয়া সূৰ্যক প্ৰণাম কৰি আছোঁ। সূৰ্যক প্ৰণাম কৰাৰ পিছত মই ঘৰত যাম। ঘৰত যোৱাৰ পিছত আপোনালোকে চাই থাকিব, মই তুলসী গছত পানী ঢালিম। তো তুলসী গছত পানী ঢালাৰ আগতে মই ধূপখিনি জ্বলাই লৈছোঁ। ধূপখিনি জ্বলালে অলপ তুলসী দেৱীক মই অলপ আৰাধনা কৰিলোঁ, প্ৰণাম দিলোঁ। প্ৰণাম দিয়াৰ পিছত অলপ মই পানীখিনি যে আছে তুলসী দেৱীক ঢালি দিম। তুলসী দেৱী দিলে গোবিন্দক ঢালা হয়। তো সেইকাৰণে মই তুলসী দেৱীক চাৰিওফালে পৰিক্ৰমা কৰি মই তুলসী দেৱীক মই পানী ঢালি আছোঁ। এইফালে ফুল গছবিলাক আছে, ফুল গছতো মই পানী ঢালিলোঁ। আৰু এইফালেও সৰু সৰু ফুল গছৰ পুলি আছে, সেইবিলাকত মই পানী ঢালিলোঁ। তাৰপিছত মই সূৰ্য দেৱতাক প্ৰণাম কৰিলোঁ। আমাৰ যিখিনি ঘৰৰ দেৱ দেৱী সিহঁতক প্ৰণাম কৰিলোঁ। তাৰপিছত মই ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত ইফালে চাওক, মই আহি কেনে অলপ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হোৱাৰ পিছত তেল চেল সানিলোঁ, অলপ গাতো তেল সানিলোঁ। সানাৰ পিছত এতিয়া মই নাস্তা কৰিম। তো নাস্তা কৰাৰ আগতে মই কাপোৰখিনি পিন্ধি ল'লোঁ। পিন্ধি লৈ কেনে এতিয়া মোৰ ৱাইফে নাস্তা আনি দিল। আজিৰ নাস্তাটো হৈছে খিচিৰি, ব্ৰকলি, বিট আৰু গাজৰ মিলাই আৰু ওলকবি আছে, সেইটো মিলাই খিচিৰি বনাইছোঁ। কিন্তু ইমান ধুনীয়া খিচিৰি। তো মই ডেইলি খিচিৰি নাখাওঁ, কেতিয়াবা ৰাতিপুৱা নাস্তাটো মই চেঞ্জ কৰি থাকোঁ। হয়তো কেতিয়াবা খিচিৰি, কেতিয়াবা পুৰি, কেতিয়াবা সিদ্ধ কবি সিদ্ধ, আলু মূলা সিদ্ধ, কিবা চব্জি আৰু সিদ্ধ খাই থাকোঁ। তাৰপিছত লাষ্টত মোক কণী এটা আনি দিলে, ঘৰৰে নিজৰ হাঁহৰ কণী। তো বহুত টেষ্ট লাগে নিজৰ হাঁহৰ কণী খালে। তো এই কণীখিনি হাঁহৰ কণী বেছি নাখাওঁ মই, কাৰণ হাঁহৰ কণীত বীজ থাকে বোলে, সকলোৱে জানে। বীজ খালে বোলে গাৰ বীজ উঠে, সেইকাৰণে হাঁহৰ কণী নাখাওঁ মই। বেছিভাগ লোকেল মুৰ্গী বা ব্ৰইলাৰৰহে কণী খাই থাকোঁ। তো এইফালে খোৱাৰ পিছত মই অলপ ঔষধ খালোঁ।
যিহেতু মোৰ গ্ৰেড 1 ফেটি লিভাৰ ওলাইছে সেইকাৰণে মই ঔষধ আনিছোঁ। তো খালি এইটো ঔষধ নহয়, আৰু এটা ঔষধ আছে। তাৰপিছত এইফালে চাওক, মই বাল্টি দুটা কিয় দেখাইছোঁ আপোনালোকক। তো এই বাল্টি দুটা দেখুৱাৰ কাৰণ হৈছে, মই চাওক এইফালে মই যোৱাকালি মোৰ ভাগিনীৰ ঘৰৰ পৰা এইটো চেনেক্স প্লাণ্ট লৈ আহিছিলোঁ। এই চেনেক্স প্লাণ্টটো মানে পিয়ৰ অক্সিজেন দিয়ে। সেইকাৰণে মই ভাবিলোঁ কেইটামান লৈ যাওঁ কাৰণে ঘৰত ৰাখি দিম। তো যিহেতু মোৰ চেনেক্স প্লাণ্ট নাই, তো সেইকাৰণে মই বাল্টি দুটা এইফালে আনি, তো এতিয়া বাল্টি দুটাত মই মাটি ভৰাম। মাটি ভৰালে তো জানে মাটি আমাক বাল্টিত মাটি দিব লাগিব, কাৰণ মাটি নিদিলে আমাৰ গাছটো নহ'ব। তো এইফালে মই কোদাল আনি মাটিবিলাক লাহে লাহে টানি আছোঁ। টানি কেনে অলপ ভাঙিব লাগিব, কাৰণ সৰু সৰুকৈ মিহি মিহিকৈ মাটিবিলাক দিব লাগিব। নহ'লে যিটো মাটি গোটা গোটাকৈ মাটি দিলে ভিতৰত কি হ'ব, ফোপোলা থাকিব। ফোপোলা থাকিলে ইহঁতৰ গাছটোৰ যিটো শিকড় থাকে, শিকড়টো ভালকৈ মজবুত নহ'ব। আৰু সেইকাৰণে মই অলপ হাত দি মিলাৰ পিছত মাটিবিলাক মই অলপ অলপকৈ দিলোঁ। দিয়াৰ পিছত এই যে দুটা তিনিটা মই ল'লোঁ একবাৰে, তিনিটা একেবাৰে মই বাল্টিত সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত মই লাহে লাহেকৈ মাটিটো দি থাকিম, কাৰণ মাটিটো ভালকৈ নিদিলে গাছটো ভালকৈ ডাঙৰ নহ'ব। সেইকাৰণে মাটিটো আপোনালোকে যিমান পাৰে সিমান মিহি কৰি ল'ব, আৰু মিহি কৰাৰ পিছত আপোনালোকে গাছটো বঢ়িয়াকৈ গাড়ি দিব। ঠিক আছে গাইছ। তো এইফালে এটা বাল্টি মই অলৰেডি ৰেডি কৰিলোঁ, আৰু এটা বাল্টিত মই মাটি এতিয়া ভৰাই ল'ম। তো সেইখিনি ছেম প্ৰচেছ কৰিব লাগিব, যিখিনি মই আগতে কৈছিলোঁ সেনেকৈ ছেম প্ৰচেছ টানি কেনে অলপ মাটিটো মিহি মিহিকৈ ভাঙি ল'ব। ভাঙি লোৱাৰ পিছত এনেকৈ ছেম যেনেকৈ কৰিছিলোঁ সেনেকুৱাকৈ ছেম আপোনালোকে কৰিব, কাৰণ সেইটো মাটিখিনি ভালকৈ নিদিলে আপোনালোকক মই কৈছিলোঁ কেনেকৈ কি হ'ব, ভালকৈ চিকটটো নাযাব। সেইকাৰণে মই দুটা বাল্টিতে ভালকৈ একদম বঢ়িয়াকৈ একদম মিলাই দিলোঁ, কাৰণ সেইবিলাক মিলাই দিলে আমাৰ গাছখিনি ভাল অক্সিজেন দিব, আৰু ভালকৈ সিহঁতে দীঘল হ'ব। সেইকাৰণে পানীটো দিব লাগিব, শুকান মাটিত পানী নিদিলে নিভিজিব। সেইকাৰণে মই ওপৰৰ পৰা পানী দিলোঁ, যে গাছটো চাফা হ'ব আৰু পানীখিনিও মাটিখিনিত ভিজি যাব। তো ফাইনেলি গাইজ, মই এইফালে ঘৰৰ আগত আনিলোঁ, চিৰিৰ কাষতে, মানে নিচত মই থৈ দিলোঁ, কাৰণ চিৰিৰ আগতে থ'লে দেখাতো ভাল লাগিব, আৰু বস্তুখিনিও উজ্জ্বলি হৈ থাকিব, আৰু অক্সিজেনটো পিয়ৰ অক্সিজেন দি থাকিব। তো আৰু এটা বাল্টি আছে, সেইটো বাল্টি মই লৈ আহিলোঁ, লৈ আহি কিনে ইয়াত গাইজ দেখিলে আপোনালোকে মই থৈ দিলোঁ। তো গাইজ ফাইনেলি পূৰা দুটা মই ইয়াত চিৰিৰ আগতে লগাই দিছোঁ, আৰু এতিয়া ফিনিছ হ'ল। আৰু এইবিলাক আছে যে, এইটো মই মন্দিৰত কাঢ়ি দিম অলপ পিছত। তো ভিডিঅ'টো ভাল যদি লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিৰ কাৰণে ইমানেই, বাই বাই।